আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ খৰিচা চুজি দি পুঠি মাছ ভজা দি কেনেকৈ বনাব পাৰি। প্ৰথমে মই পুঠি মাছখিনি কিছু খোলাত দি লৈছোঁ, কম তেলত মানে ফ্ৰাই কৰি লৈছোঁ। এতিয়া আন এখন ফ্ৰাইং পেনত তেলকণ গৰম কৰি তাতে নহৰু আৰু শুকান জলকীয়া ফোৰণ দি এয়া এমুঠি চুজি ফ্ৰাই কৰি লৈছোঁ। চুজিখিনিৰ লগতে আপোনালোকে সংৰক্ষণ কৰি ৰখা খৰিচা এইদৰে পৰিমাণগতভাৱে দি ল'ব পাৰে, আপোনালোকৰ জোলৰ পৰিমাণ মতে বা প্ৰয়োজনীয় মতে। এইধৰণে কিছুক্ষণ ফ্ৰাই কৰি তাতেই হালধি, নিমখ, আদি দি আৰু কিছুক্ষণ কম জুইত ফ্ৰাই কৰি লোৱাৰ পিছত যেতিয়া অলপ ভজা খৰিচাৰ গন্ধটো বাহিৰ হ'ব, তেতিয়া আপোনালোকে প্ৰয়োজন মতে পানী দিব। এয়া মই পানী দিছোঁ, পানী দি কিছুক্ষণ আকৌ উতলিব দিম। উতলিব দি উতল আহিব, যেতিয়া কাঢ়া ভাৱত উতল আহিব, তেতিয়া তাত আপোনালোকে আগতীয়াকৈ ফ্ৰাই কৰি ৰখা মাছখিনি দিব পাৰে। এইদৰে উতলাৰ পিছত আপোনালোকে ইয়াৰ ওপৰত ধনিয়া কাটি দিব, মান ধনিয়া বা ইটোত যি ধনিয়াই হওক আপুনি ধনিয়া কাটি দি উপভোগ কৰিব পাৰিব। গৰম গৰম ভাতৰ লগত গৰমৰ দিনত এটা সুস্বাদু ব্যঞ্জন। তৰকাৰীখিনি সুন্দৰকৈ উতলিব ধৰিছে।